আজি দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো উলহ মালহেৰে বৰ্তমান ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু আমি দেখুৱাইছো বৰ্তমান নগাঁও আৰক্ষীৰ যিসকল বিষয়া আছে জোৱান আছে তেওঁলোকে আজি এইদৰে বৰ্তমান ৰঙালী বিহু উদযাপন কৰিছে নিৰ্বাচনী ব্যস্ততাৰ পিছত যি আৰক্ষীৰ যিসকল জোৱান আছে বিষয়া আছে তেওঁলোকে এইদৰে নগাঁৱৰ যি আৰক্ষী ছাউনীৰ খেলপথাৰত এইদৰে ৰঙালী বিহু উদযাপন কৰিছে আৰু আমি জানিবলৈ চেষ্টা কৰিম আমি দেখুৱাইছো নগাঁৱৰ যি আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস আছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে কিন্তু আমি প্ৰথমেই ছাৰ আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো যথেষ্ট ব্যস্ততা গ'ল নিৰ্বাচনী ব্যস্ততা নগাঁও স্পৰ্শকাতৰ জিলা আৰু আজি বৰ্তমান এতিয়াও ফলাফল ঘোষণা হোৱা নাই কিন্তু তথাপিও ব্যস্ততাৰ মাজতো নিজৰ বাপুতি সাহোনক আদৰিব লাগিব আৰু কি ক'ব ছাৰ আজি প্ৰথমতে মোৰ বিহু শুভেচ্ছা চবৰ কাৰণে আৰু আজি আমি এটা ইয়াতে মুকলি বিহু আয়োজন কৰিছো আমাৰ সন্মানীয় আয়ুক্ত মহোদয় ইয়াতে আছে আৰু আমাৰ অফিচাৰখিনি আছে সকলো OC IC খিনি আছে তো যিহেতু আমাৰ পুলিচৰ মানুহ চবে একেলগে যাব নোৱাৰো আমি ছুটীত তো আমি ইয়াতে একেলগে এটা সৰু পৰিয়াল নিচিনাকে এটা বিহু আয়োজন কৰিছো আমাৰ হুঁচৰি আহিছে আৰু বিহুৰ যোনখিনি জলপান আছে আমি সেইখিনিও আমি ৰেডি কৰিছো সেইমতে চলি আছে নিশ্চয় নিশ্চয় প্ৰতিবাৰে ভোগালী বিহু উদযাপন কৰা ৰঙালী বিহু উদযাপন কৰা হয় আৰু যিহেতু ব্যস্ততাৰ বাবে সকলো যাব নোৱাৰে কিন্তু আমাৰ লগত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে মই ছাৰ প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছো আৰু সকলোলৈকে বিহুৰ উলহ শুভেচ্ছা শুভকামনা জনাইছো আৰু আজি জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত অধীক্ষকৰ নেতৃত্বত আজি ইমান সুন্দৰকৈ পুলিচ ৰিজাৰ্ভত এই ৰঙালী বিহুভাগ উদযাপন কৰা হৈছে তেওঁলোকক সকলোকে মই আমাৰ সমাজখনৰ হৈ ধন্যবাদ জনাইছো আৰু আমাৰ আৰক্ষী বিষয়া তথা কৰ্মচাৰীসকলে জোৱানসকলে তেওঁলোকে পটককৈ যাওঁ বুলি বিহুত যাব নোৱাৰে সেই তাৰ বাবে ইমান সুন্দৰকৈ ইয়াতে যাতে তেওঁলোকে বিহু উপভোগ কৰিব পাৰে একেলগে মিলি 4টাৰো অধিক দল আহিছে সুন্দৰকৈ পিঠা পনা তেওঁলোকে পৰিৱেশন কৰিছে তাৰ শলাগ আমি লৈছো আৰু সকলোলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো ছাৰ নগাঁৱৰ উপ আৰক্ষী অধীক্ষক আছে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক পাৰমিতা দাস আছে আৰু মই দেখুৱাইছো দুয়োগৰাকী উপ আৰক্ষী অধীক্ষক আছে মই বাইদেউ আপোনাৰ পৰা জানিব কি ক'ব বাইদেউ সমগ্ৰ অসমবাসীকে আমাৰ নগাঁও আৰক্ষীৰ তৰফৰ পৰা মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আমাৰ নিৰ্বাচনো সুকলমে পাৰ হৈ গ'ল মানে বিধানসভা নিৰ্বাচন আৰু তাৰপিছত এতিয়া আমি সকলোৱে ৰঙালী বিহুটি আজি গৰু বিহু প্ৰথম দিনা আমি সকলোৱে উলহ মালহেৰে মানে উদযাপন কৰি আছো আৰু মই আশা কৰিছো সমগ্ৰ অসমবাসীয়ে যাতে উলহ মালহেৰে ৰঙালী বিহুটি উদযাপন কৰে আৰু সমগ্ৰ বছৰটোৱে যাতে সকলোৰে সুখ শান্তি সম্প্ৰীতিৰে যাতে সকলোৱে থাকে তাকে মই কামনা কৰিছো ধন্যবাদ জনাইছো আৰু মই দেখুৱাইছো নগাঁৱৰ আৰক্ষী বিষয়াসকল আছে মই উপ আৰক্ষী অধীক্ষক আৰু এগৰাকী আছে মই বিহুৰ শুভেচ্ছা জনালো কি ক'ব আপোনাকো জনাইছো আমাৰ ফালৰ পৰা সকলোলৈ বিহুৰ শুভেচ্ছা জনালো মই নগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া আছে নগাঁও সদৰ আৰক্ষী থানাৰ দেৱজিৎ দাস ডাঙৰীয়া আছে বিহুৰ শুভেচ্ছা জনালো আপোনালোক থাকিলে শুভেচ্ছা বিহু সকলোকে বিহুৰ শুভেচ্ছা থাকিলে আমাৰ পুলিচ ৰিজাৰ্ভৰ ফালৰ পৰা সকলোকে বিহুৰ ওলগ জনালো সকলোৰে বিহু যাব পৰা নাই পৰা নাই পুলিচৰ মানুহ ঘৰত গ'লে কেনেকৈ হ'ব কুলমণি দা আছে আমাৰ নগাঁৱৰে বিষয়া উপ আৰক্ষী অধীক্ষক নগাঁৱৰ কুলমণি দা বিহুৰ ওলগ জনালো আপোনাৰ ঘৰ যদিও নগাঁৱত তথাপি বিহুৰ দিনা পৰিয়ালৰ পৰা আঁতৰত থাকিব লাগে ব্যস্ততাৰ বাবে আৰু সকলোৱে একেলগে বিহু পাতিছে হয় আমি সকলোৱে আৰক্ষীত কৰ্মৰত সকলো ৰাইজে সকলো কৰ্মচাৰী আমি বিহু হওক পূজা হওক ঈদ হওক সকলো উৎসৱতে আমি ঘৰৰ পৰা দূৰত থাকি উৎসৱটো উপভোগ কৰিব লাগে সেইবাবে আমি সমূহীয়াভাৱে আমাৰ আৰক্ষী ছাউনীত আমি বিহু উৎসৱটি উপভোগ কৰিবৰ বাবে বিভিন্ন বিহুৱা দল আমাৰ আৰক্ষী বিভাগৰো বিভিন্ন লোকক মাতি আনি ইয়াতে আমি বিহুভাগ উদযাপন কৰিছোঁ আৰু এইখিনিতে আপোনালোকৰ নিউজ 18 অসম নৰ্থ ইষ্ট চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ
ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলোঁ। নিশ্চয় মই ধন্যবাদ জনাইছোঁ আৰু মই দেখুৱাইছোঁ এয়া মুকলি বিহুৰ আয়োজন কৰা হৈছে নগাঁও আৰক্ষীৰ উদ্যোগত। এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে অতি সুন্দৰকৈ নগাঁও আৰক্ষীৰ ছাউনীত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে আৰু প্ৰতি বছৰেই পৰম্পৰা ৰক্ষা কৰি নগাঁও আৰক্ষীৰ বিষয়াজনসকলে এইদৰে বিহুৰ আয়োজন কৰি আহিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো উখল মাখল পৰিৱেশ সকলোৱে বাপতি সাহোনৰ কামলৈ সাজু হৈছে আৰু পুৱা আমি গৰু বিহুৰ পৰিৱেশ দেখাইছিলোঁ বৰ্তমান মুকলি বিহুৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে আৰু ব্যস্ততাৰ নিৰ্বাচনী ব্যস্ততা সামৰি বৰ্তমান উজ্বললৈ সাজু হোৱা নগাঁও আৰক্ষীয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ৰঙালী বিহু উদযাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।